ৰাজ্যৰ বিভিন্ন প্ৰান্তত আহাৰমহীয়া বানে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে। ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ কেইবাখনো গাঁও এতিয়া পানীৰ তলত। বানে বুৰাই পেলালে ঘৰ দুৱাৰ সকলো। ওখ স্থান অথবা মথাউৰিৰ ওপৰতে একেলগে আশ্ৰয় ল'বলগীয়া হৈছে পশুধন আৰু মানুহে। ৰমাই লাচন গাঁৱৰ প্ৰায় 150টা মিচিং সম্প্ৰদায়ৰ পৰিয়ালে চাংঘৰৰ ভিতৰতে কটাবলগীয়া হৈছে। হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে পৰিয়ালকেইটাৰ মাজত। প্ৰশাসনৰ ফালৰ পৰা সামান্য পৰিমাণৰ খাদ্য সামগ্ৰী যোগান ধৰা হৈছে যদিও খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। শেহতীয়াকৈ টিংখাং সমষ্টিৰ প্ৰাক্তন বিধায়ক এটোৱা মুণ্ডাই বানাক্ৰান্তৰ মাজত উপস্থিত হৈ বিতৰণ কৰিলে কিছু খাদ্য সামগ্ৰী। টিংখাং সমষ্টিৰ অন্তৰ্গত এই লাচন মিৰিগয়াৰ এই গাঁওটোত মানুহবিলাকৰ অত্যন্ত অসুবিধাৰ সৃষ্টি হৈছে। গৰু ছাগলী মানুহ আজি চাংঘৰ বুলি ইয়াত কোনো ৰকমৰ এই মানুহবিলাক আছে। হয়তো ইয়াতকৈ পানী যি ধৰণৰ বাঢ়িছে ৰিলিফ কেম্পত যাবলগীয়া হৈ যাব পাৰে। আজি তাৰিখলৈকে চৰকাৰী মানুহ আজি তাৰিখলৈকে ডিপাৰ্টমেণ্টৰ মানুহবিলাকে ইহঁতক খবৰ কৰিবলৈ নহাটো এটা বৰ দুখৰ বিষয়। আজি 3 দিন 4 দিন হৈ গ'ল এই মানুহবিলাক পানীত প্লাবিত হৈ আছে, বুৰি আছে। মই ব্যক্তিগতভাৱে আমাৰ কংগ্ৰেছ দলৰ তৰফৰ পৰা আমি যিমান পাৰিলোঁ মানুহবিলাকক দুখৰ সময়ত মাত এষাৰ লগাবলৈ আহিলোঁ। ইয়াত কি দিব পাৰিছোঁ নোৱাৰিছোঁ সেইটো ডাঙৰ কথা নহয়। এওঁলোকক দুখৰ সময়ত মাত এষাৰ দিবৰ কাৰণে এই পুৰণি লাচন মিৰিগয়া গাঁৱত আহিলোঁ। ইয়াৰ পাছত আকৌ হলগুৰিত এতিয়া যাম, তাৰ পাছত আকৌ চেঁচা নেপালী তো মানুহবিলাক মথৰিত কেম্প কৰি আছে, তাত যাম। এতিয়া ডাঙৰ কথাটো হৈ গ'ল যে সমগ্ৰ অসমত যি ধৰণৰ এইবাৰ বানপানীয়ে এতিয়া মানুহবিলাকক হাৰাশাস্তি কৰিছে, গভৰ্ণমেণ্টৰ তৰফৰ পৰা আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে যি ধৰণৰ কৈছিলে যে অসমৰ বান সমস্যাটো সমাধান হৈ যাব বুলি, কিন্তু বান সমস্যা সমাধান হোৱাতকৈ বৰঞ্চ বাঢ়িহে গৈছে। বান গৰাখহনীয়া আৰু এইটোত উপযুক্ত ৰিলিফৰ কাৰণে যি ধৰণৰ ব্যৱস্থা হ'ব লাগে, চৰকাৰী তৎপৰতা যেনেকৈ হ'ব লাগে সেইবিলাকৰ পৰা এতিয়া আমি অলপ ত্ৰুটি দেখা পাইছোঁ। আৰু বিশেষকৈ টিংখাং সমষ্টিটোত আৰু বেছি ত্ৰুটি দেখা পাইছোঁ। আশা কৰিছোঁ আমাৰ ইয়াত কেবিনেট মিনিষ্টাৰ আছে, তেওঁ যাতে তৎপৰতাৰে এই প্লাবিত হোৱা দুখিত মানুহবিলাকক, পীড়িত মানুহবিলাকক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত তেওঁ যেন আৰু অধিক তৎপৰতা দেখায়, চৰকাৰী দান অনুদান সাহায্য যিমান পাৰে আনি দিয়াৰ কাৰণে ব্যৱস্থা কৰে, সেইটো মোৰ ফালৰ পৰা আহ্বান। আজি 3 দিনমান হ'ল
যথেষ্টখিনি ৰাইজৰ পানী থকা নচোৱা অৱস্থা হৈ আছে। আপোনালোকে দেখিছেই ইয়াত যথেষ্টখিনি মানুহৰ আমাৰ ৰাইজৰ জনসাধাৰণৰ বহুত কষ্ট পাইছোঁ আমি। খোৱা পানীৰ পৰা আদি কৰি কিবা দোকানৰ পৰা আদি কৰি বহুতখিনি আমি কষ্ট হৈ আছোঁ বৰ্তমান। কিমানটা পৰিয়াল ইয়াত মেক্সিমাম আমাৰ 150ৰ ওপৰত আছে। আমাৰ এই মিচিং এৰিয়াটোত 150ৰ ওপৰত আছে। এতিয়া ইয়াত কোনোবা চৰকাৰৰ মানুহ বা সাহায্য কিবা আজি একচুৱেলি এতিয়া খবৰ এটা পাইছোঁ, কিন্তু যোৱাকালিলৈকে আমাক একো দিয়াৰ ব্যৱস্থা কৰা নাই বৰ্তমানলৈকে। কিন্তু আজি এতিয়া অলপ আগতে এটা পাইছোঁ কিবা ৰিলিফ আহিছে বুলি, কিন্তু এতিয়ালৈকে আমাৰ হাতত মানে ইয়াৰ যিটো ৰাস্তা ভাঙি গ'ল, ৰাস্তা সম্পূৰ্ণ ভাঙি গৈছে। 3-4 টুকুৰা হৈছে গাঁওখনৰ ৰাস্তা। সোঁমাজত দুডোখৰ ভাঙিছে, মাতানীৰ ফালে দুডোখৰ ভাঙিছে। সম্পূৰ্ণ মানে ৰাস্তা ছিন্ন বিচ্ছিন্ন হৈ গৈছে। আমি এতিয়া চাংঘৰ ওপৰতে আছোঁ আৰু এতিয়াতো আমি ৰেচনৰ চাউল আনিছিলোঁ, ক'পাটি দোকানৰ চাউল আনিছিলোঁ। চাউলখিনিতো যোৱাকালি যথেষ্ট তিতিলেও মানে বেছি অংশ তিতিলে আৰু হ'লেও মানে ৰাইজক এনেকৈ বিটাই দিলোঁ। তিতিলেও এতিয়া কি কৰিবি, আমিতো এতিয়া উপায়টোতো নাই। তাৰপৰা এতিয়াতো হাঁহ কুকুৰা আৰু গৰু ছাগলী গোটেইখিনিতো এতিয়া ঘৰৰ ভিতৰতে থ'বলগীয়া হৈছে। আমি পানী কি আছে? খোৱা পানীৰ ব্যৱস্থাটো এতিয়া টিউবেলটো একদম টিউবেল ঘৰৰ ওপৰত আছে, কিন্তু মানে ডুবুৰ হৈ আছে আৰু তাৰপৰা কালি পৰহি ফিল্টাৰ কৰি থৈছিলোঁ, সেইখিনিকে খাই আছোঁ আৰু এনেকৈ চলি আছোঁ। মৰাণৰ পৰা কমল কৰ্মকাৰৰ ৰিপৰ্ট, অসম টুডে।